নমস্কাৰ প্ৰিয় বন্ধুসকল, আপোনালোক সকলোকে পুনৰবাৰ আমাৰ চেনেলটোলৈ জনাইছোঁ স্বাগতম। আজি পুনৰ এটি নতুন কাহিনী আপোনালোকৰ বাবে লৈ আনিছোঁ আৰু আজি আমাৰ কাহিনীটিৰ নাম হৈছে দুখীয়া জীয়েকৰ ঘৰলৈ আহিল ধনী মাক। আশা কৰিছোঁ ভিডিঅ'টো চাই আপোনালোকৰ নিশ্চয় ভাল লাগিব। তেন্তে আহকচোন এতিয়া আমি কাহিনীটোৰ মাজলৈ আগবাঢ়ি যাওঁ। মই কথা এটা ভাবিছোঁ, বিহুত ডাঙৰ জী জোঁৱাই সৰু জী জোঁৱাই সকলো আমাৰ ঘৰলৈ আহিছিল, কিন্তু বিহু বুলি সিহঁতৰ ঘৰলৈ যোৱা হোৱাই নাই নহয়। তাতে এইবাৰ বিয়াৰ পিছত দুয়োজনীৰে প্ৰথম বিহু। গতিকে এটা কাম কৰিবা, তুমিয়ে এপাক দুয়োজনী ঘৰলৈ গৈ আহিবাগৈ। মইতো অফিচৰ কামত সময়ে নাপাম। তাতে এইকেইদিন এই দিল্লীৰ পৰা অফিচাৰজন আহিব বুলি কৈছিলোঁ যে, সেইটো কাৰণে অফিচত বিৰাট কামৰ প্ৰেছাৰ। গতিকে মই যাব নোৱাৰিম, তুমিয়ে গৈ আহিবাগৈ। অকলেতো যাবলৈ মন নাযায় বাৰু। আপুনি লগত গ'লে দুয়ো একেলগে গৈ আহিব পাৰিলোহেঁতেন। এতিয়া আপোনাৰ সময় নাই বুলি কৈছে যেতিয়া উপায়তো নাই। হ'ব দিয়ক, ময়ে বিহু বুলি দুয়োজনীৰ ঘৰলৈ এপাক যাম বাৰু। পিছে বাবলিহঁতৰ ঘৰলৈহে হ'লে মোৰ বৰ এটা যাবলৈ মন নাই। কিয়? বাবলিহঁতৰ ঘৰলৈ কিয় যাবলৈ মন নাই একো? কি আপত্তি বাবলিহঁতৰ ঘৰলৈ যোৱাত? বাবলিহঁততো বিহুত আমাৰ ঘৰলৈ আহিছিল। দুয়োটা একেবাৰে এই দুমাহীৰ পিছদিনাই আমাৰ ঘৰ ওলালি। যোৱাই দেখা নাই ইমান সুন্দৰকৈ এনেকৈ ভৰিত ধৰি আমাৰ পৰা আশীৰ্বাদ লৈছে। বিৰাট সংস্কাৰী ল'ৰা কিন্তু সি। গতিকে তোমাৰ প্ৰব্লেমটো কি আকৌ সিহঁতৰ ঘৰলৈ? প্ৰব্লেম মানে এনেই যাবলৈ মন নাযায়। এনেই হোৱা হ'লেতো সেই ৰক্তিমৰ লগত বাবলিক বিয়াই নিদিলোহেঁতেন। বাবলি এতিয়া নিজে পলাই গ'ল বুলিহে নিজে পচন্দ কৰি। মানে সিহঁতৰ ঘৰখনৰ লগত আমাৰ ঘৰখনৰ ষ্টেণ্ডাৰ্ড একেবাৰেই নিমিলে, সেইটো হৈছে প্ৰথম কথা। আৰু তাই শাহুৱেকজনীৰ লগতো মোৰ কথা বতৰা ষ্টেণ্ডাৰ্ড একো ফালৰ পৰাই মিল নাই। গতিকে মোৰ তালৈ যাবলৈ ইমান এটা মন নাই। এটা কাম কৰিম নহ'লে, পৰিহঁতৰ ঘৰলৈকে গৈ আহিমগৈ। সিহঁতৰ ঘৰলৈ পিছত কেতিয়াবা যাম। সেইটো কিবা কথা হ'লনে বাৰু? তুমি এইবাৰ পৰিহঁতৰ ঘৰলৈ যাবা আৰু বাবলি ঘৰলৈ নাযাবা। বাবলিয়ে জানো পৰিহঁতৰ ঘৰলৈ যোৱা বুলি গম পালে মনতে বেয়া নাপাব? আৰু এই ষ্টেণ্ডাৰ্ড মিলা নিমিলা এইবোৰ কথা নুলিয়াবাচোন, ভাল নেদেখি। আচলতে মানুহবোৰহে ভাল হ'ব লাগে। আৰু বাবলিহঁতৰ ঘৰৰ মানুহখিনি দেখা নাই জানো কিমান ভাল? ৰক্তিমৰ কথাটো নকমেই, বিৰাট ভাল আৰু সংস্কাৰী ল'ৰা। আৰু তাৰ মাক মানে আমাৰ বাবলি শাহুৱেক, তেখেততো কিমান ভাল দেখা নাই জানো? বাবলিক একেবাৰে নিজৰ ছোৱালীৰ দৰে কেনেকৈ মৰম কৰে। আৰু ঘৰখনত মানুহ তিনিজনে সিহঁত। গতিকে তুমি এইবোৰ কথা ভাবি চিন্তি নাথাকিবা আৰু মনলৈ নানিবাও এইবোৰ কথা যে ষ্টেণ্ডাৰ্ড নিমিলে আমুকহে তামুকহে। এইবোৰ মাত্ৰ মানুহক দেখুওৱাৰ কথা। বাকী মানুহৰ মনটো, আচাৰ ব্যৱহাৰ এইবোৰ ভাল হ'ব লাগে। আৰু সেই সকলোবিলাকত কিন্তু ৰক্তিম আৰু তাৰ মাক একেবাৰে ঠিক আছে। গতিকে তুমি গ'লে দুয়োজনীৰ ঘৰলৈকে যাব লাগিব। আপুনি সেই কথাবোৰ অলপ বেলেগ ধৰণেৰে ভাবে, মোৰ নিচিনাকৈ ভাবিব। মই একেবাৰে প্ৰেক্টিকেলি কথাবিলাক ভাবোঁ। যিটো সঁচা সেইটোৱে কৈছোঁ। কোনফালৰ পৰানো তেওঁলোকৰ আমাৰ লগত মিল আছে? ঘৰ দুৱাৰ, মানুহখিনিৰ ষ্টেণ্ডাৰ্ড একো ফালৰ পৰাতো মিল নাই। কিন্তু পৰিহঁতৰ ঘৰখনৰ লগত আমাৰ একেবাৰে মিল আছে। পৰিৰ শাহুৱেক মানে ডাঙৰ বিয়নীক, তেখেতৰ লগত দেখা নাই জানো মোৰ ষ্টেণ্ডাৰ্ড একেবাৰে ইকুৱেল। আমাৰ কথা বতৰাবিলাকো মিলে। গতিকে তেওঁৰ লগত কথা বতৰা পাতিবলৈ, টাইম স্পেণ্ড কৰিবলৈ, সিহঁতৰ ঘৰলৈ যাবলৈ মোৰ একেবাৰে আপত্তি নাই। সেইটো কথাহে কৈছোঁ। হ'ব দিয়ক, আপুনি কৈছে যেতিয়া মই দুয়োজনী ঘৰলৈকে যাম বাৰু। কাইলৈ পৰিহঁতৰ ঘৰলৈ যাম আৰু তাৰ পিছদিনা বাবলিহঁতৰ। ঠিক আছে বাৰু দিয়া, মই ড্ৰাইভাৰজনক কৈ দিম তোমাক কাইলৈ পৰিহঁতৰ ঘৰত থৈ আহিব আৰু পৰহিলৈ বাবলিহঁতৰ ঘৰত। পিছে তুমিও সিহঁত দুয়োজনীলৈ ফোন কৰি খবৰটো দিয়া যে তুমি গৈ আছা বুলি। আৰু তাৰপিছতে মাকে দুয়োজনী জীয়েকলৈকে ফোন কৰি খবৰটো দিলে যে মা সিহঁতৰ ঘৰলৈ গৈ আছে বুলি। আৰু কথামতে কাম, পিছদিনাখনে ড্ৰাইভাৰজনে মাকক প্ৰথমতে পৰিহঁতৰ ঘৰত থৈ আহিলগৈ। আচলতে পৰিক একেবাৰে নিজৰ লগত মিল থকা ঘৰ এখনলৈকে বিয়া দিছে মাক দেউতাকে। মানে পৰি মাক দেউতাকৰ ঘৰখন যেনেকুৱা ধনী, পৰি দেউতাক এজন খুবেই ভাল চৰকাৰী বিষয়া, ঠিক তেনেদৰে পৰিৰ গিৰিয়েকো খুবেই ভাল এজন চাকৰিয়াল। গতিকে নিজৰ লগত মিল থকা ঘৰ এখনলৈকে পৰিক বিয়া দি উলিয়াই দিছে। সেয়েহে পৰিৰ মাকে পৰিহঁতৰ ঘৰলৈ আহিবলৈ অকণমানো যেন আক্ষেপ কৰা নাই। কিন্তু বাবলিয়ে নিজেই পচন্দ কৰি ল'ৰা এজনৰ লগত পলাই গ'ল। তাৰ নাম ৰক্তিম। ৰক্তিমৰ ঘৰ গাঁৱত। ৰক্তিমৰ দেউতাক এজন খেতিয়ক আছিল। খেতি কৰি ঘৰখন যেনে তেনে চলাই নিছিল। আজি 2 বছৰ আগতে দেউতাকৰো মৃত্যু হ'ল। তাৰপিছত ৰক্তিমে সৰু কোম্পানী এটাতে সৰু চাকৰি এটা কৰে। তেনেকৈ ঘৰখন চলি গৈছে। মানে ক'বলৈ গ'লে বাবলিৰ মাক দেউতাকৰ ঘৰখনৰ লগত তাই বিয়া হোৱা ঘৰখনৰ একেবাৰে মিল নাই। তেওঁলোক খুবেই দুখীয়া। সেয়েহে বাবলিৰ মাকৰ বাবলিহঁতৰ ঘৰলৈ যাবলৈ যেন একেবাৰে ইচ্ছাই নাই। মা আহিলা? আহা।
মই তোমালৈকে অপেক্ষা কৰি আছিলোঁ। আহা মা, বহাহি। পৰি, ঘৰত বিয়নীহঁত নাই নেকি? আছে মা, তুমি বহাচোন, মই তেওঁক মাতি দিছোঁ ৰ'বা। আচলতে তেওঁ এফালে যাবলৈ ওলাইছে, সেইটো কাৰণে ৰেডি হৈছে নেকি। ৰ'বা, আহিব ৰ'বা, তুমি বহা, মই তোমালৈ পানী লৈ আহোঁগৈ। তাৰ বহু দেৰিৰ পিছত পৰীৰ শাহুৱেক অৰ্থাৎ তেখেতৰ বিয়নীয়েক যেনিবা আহিল বাহিৰলৈ, আৰু আহি বিয়নীয়েকক ক'লেহি, বিয়নী আপুনি পালেহি। এই কৈছিল বাৰু আপুনি আজি আহিব বুলি। পিছে বিয়নী, মইহে এতিয়া আপোনাৰ লগত কথা পাতিবলৈ একেবাৰে টাইম নাপাম। মানে আজি মোৰ কিটি পাৰ্টি এটা আছে, মানে আমাৰ ছ'চাইটিৰ লেডিজখিনিয়ে বিহু বুলি অৰ্গেনাইজ কৰিছে আৰু, চ' মই তালৈ যাব লাগিব। এতিয়া মানে মই তালৈ নগ'লেও নহয় দিয়কচোন, নগ'লে কথাটো বেয়া হ'ব। চ' আপুনি বেয়া নাপাব আৰু, জীয়েকৰ লগতে টাইম স্পেণ্ড কৰক। আমি পিছত আকৌ কেতিয়াবা লগ পাম, এতিয়া মই আহিছোঁ দিয়ক বুলি কৈয়ে বিয়নীয়েকক বহিবলৈ দি তেওঁ একেবাৰে কিটি পাৰ্টিলৈ বুলি ওলাই গুচি গ'ল। বিয়নীয়েকক যেন ভাল বেয়া সোধাৰো তেওঁৰ সময় নহ'ল। আহা, ডাইনিঙলৈকে আহা, তাতে চাহ দিছোঁ মই। তাৰপিছতে মাক ডাইনিঙলৈ চাহ খাবলৈ আহিলে, আৰু আহি জীয়েকক জোঁৱাইকৰ কথা সুধিলে। পৰি, ঘৰত প্ৰণৱো নাই নেকি? নাই মা, তেখেতৰনো ক'ত ঘৰত থাকিবলৈ সময় হয়, অফিচৰ কামতচোন ব্যস্তই হৈ থাকে। আজিও খুবেই বিজি তেওঁ। কালি তুমি আহিব বুলি গম পাই বাৰু, সময় পালে এপাক আহিম বুলি কৈছে তোমাক মাত লগাবলৈ। আৰু পাপাও নাই, পাপাও অফিচৰ কামত অকণমান বাহিৰলৈ যাবলগীয়া হৈছে, ঘৰত পাপা নায়েই। মা, তুমি চাহ খোৱাচোন, মই ভাতৰ যা যোগাৰ কৰোঁগৈ। তো সেই বুলি কৈয়ে পৰিয়ে মাকক চাহকাপ খাবলৈ দি তাই ঘৰৰ কাম কৰা ছোৱালীজনীৰ লগত ভাত বনোৱাত লাগিলগৈ। তেনেকৈয়ে বহু সময় পাৰ হ'ল। সময় আহি ভাত খোৱাৰ সময় পালেহি। পৰিয়ে মাকক ভাত পানী দিলে। তাৰপিছতে পুনৰ পৰিয়ে মাকৰ লগত কথা বতৰা পাতি কিছু সময় পাৰ কৰিলে। তেনেকৈ আবেলি হ'ল। তেতিয়ালৈকে কিন্তু জোঁৱায়েকে শাহুৱেকক মাত এষাৰ লগাবলৈ বুলি অফিচৰ পৰা ঘৰ আহি নাপালেহি। এইফালে আবেলি হ'লত ড্ৰাইভাৰজনে মাকক পুনৰ ঘৰলৈ নিবলৈ আহি পালেহি, কিন্তু জোঁৱায়েক আহি নাপালেহি শাহুৱেকক মাত লগাবলৈ। উপায়হীন হৈ শাহুৱেক আৰু গুচি আহিল ডাঙৰ জীয়েকৰ ঘৰলৈ গৈ। আচলতে অকল জীয়েকক লগ পোৱাৰ দৰেহে হ'ল তেওঁ। বিয়নীয়েকো কিটি পাতি আছে বুলি ওলাই গ'ল, জোঁৱায়েককো লগেই নাপালে, বিয়ৈকো নাছিল। তেনেকৈয়ে তেওঁ পৰিহঁতৰ ঘৰৰ পৰা গুচি আহিল। তাৰ পিছদিনাখন আকৌ তেওঁ গৈ পালেগৈ বাবলিহঁতৰ ঘৰ। মা, পালাহি? আহা মা, আমি আটাইকেইটাই অথনিৰে পৰা তোমালৈ বাট চাইছোঁ। আহা, বহাহি আহা। মা, পালেহি? আহক আহক, বহকি আহক মা। বিয়নী, এয়া লওক, পানী এগিলাচ খাই লওকচোন। অত দূৰৰ পৰা আহিছে, এইফালে তাতে আজি ইমান গৰম, লওক পানী এগিলাচ খাই লওক। বিয়নী, বিয়ৈকো লৈ আহিব লাগিছিল আকৌ একেলগতে, আমি বোলো দুইজনীয়ে আহিব হপায়। নাই, তেখেতৰ অফিচৰ পৰা সময়ে নাপালে, সেয়েহে মই অকলে আহিলোঁ। মা, দেউতাৰ লগতে অহা হ'লে বৰ ভাল লাগিলহেঁতেন। বিয়নী, আপুনি বহকচোন দেই, মই আপোনাৰ কাৰণে চাহৰ যোগাৰ কৰোঁগৈ। বাবলি, মাৰ লগত কথা পাতা, বহুত দিনৰ পিছত লগ পাইছা নহয়, কথা পাতা, মই চাহ বনাওঁগৈ। মা, আপুনি বাবলিৰ লগত কথা পাতকচোন, মোৰো এই কাম এটা আছে পাছফালে, মই মানে কামটো কৰিয়ে আছিলোঁ। বোলো এইফালে পটককৈ গাড়ী মাত শুনিলোঁ যে, আপুনি অহা বুলি একেবাৰে কাম চাম এৰি দৌৰ মাৰি আহিছোঁ। মই কামটো কৰি লওঁগৈ, আপুনি কথা পাতকচোন। মা, তুমি যোৱা, সোনকালে চাহকণ পাতি দিয়াগৈ। বাবলি, জোঁৱাই কি কামত লাগি আছেনো পাছফালে? আৰু আজি জোঁৱাই অফিচ নাছিল নেকি? মা, নক'বা আৰু ৰক্তিমৰ কথা, আজি ৰক্তিমে কামৰ পৰা ছুটিয়ে লৈ লৈছে। এইফালে একেবাৰে অফিচত বছে কৈ পঠিয়াইছে বোলে আজি কোনো পৰতে ছুটি দিব নোৱাৰি হেনো। তেওঁ কম নহয়, একেবাৰে বছক কৈ দিছে বোলে আজি মোৰ শাহুমা আমাৰ ঘৰলৈ আহিব, গতিকে মই কোনো কাৰণতে অফিচলৈ নাহোঁ। মুঠতে জোৰ জবৰদস্তি ছুটি লৈছে জানানে। এতিয়া পাছফালে হাঁহ এটা মাৰি আছে, ঘৰতে দুটা হাঁহ আছিল, তাৰে এটা মাৰিছে মা, শাহুৱেকক খুৱাবলৈ বুলি স্পেচিয়েলি। সেয়া কামতে লাগি আছে। মা, তুমি বহাচোন, এইফালে মায়ে চাহ যোগাৰ কৰিছে নাই, মই চাই আহোঁগৈ ৰ'বা। তাৰপিছতে বাবলি ভিতৰলৈ আহিল। বাবলিহঁতৰ ঘৰখনত যেন বাবলিৰ মাক আহিছে বুলি একেবাৰে কাৰোৰে গাত ততে নাইকিয়া হ'ল। মুঠতে কেনেকৈ তেওঁক সেৱা শুশ্ৰূষা কৰিব পাৰি সকলো যেন তাতে ব্যস্ত। তাৰপিছতে মাকক বাবলি ভিতৰলৈ চাহ খাবলৈ মাতি নিলে। মা, চাহ খোৱা। মা, এইবোৰ লাডু পিঠা পনা এই সকলোবিলাক তুমি আহিবা বুলি একেবাৰে বিয়নীয়ে তোমাৰ কাৰণে বনাই থৈছে। কিন্তু এনেই মাৰ ভৰিৰ বিষ, কিন্তু কালি তুমি আহিবা বুলি শুনিয়ে এই ওচৰৰ পেহীহঁতৰ ঘৰলৈ গৈ একেবাৰে পিঠা খুন্দি নিজেই ঢেঁকী দি এই সকলোবিলাক বনাইছে। খোৱা মা, তোমাৰ কাৰণে স্পেচিয়েলি সকলোবিলাক বনোৱা হৈছে। বিয়নী, আপুনি আহিব বুলি
এইবোৰ কিবা কিবি দুটামান সৰু সুৰাকৈ বনাবলৈ চেষ্টা কৰিলোঁ আৰু খাওকচোন কেনে হৈছে বা নাজানো আৰু আমি গাঁৱৰ মানুহ বনাইছোঁহে যেন তেন তাৰপিছতে বাবলি মাকে চাহ তাহ খালে তেনেকৈ কিছু সময় পাৰ হ'ল মুঠতে ঘৰখনত যেন একেবাৰে উখল মাখল পৰিৱেশ বাবলি মাক আহিছে বুলি তাৰপিছতে ভাত খোৱাৰ সময় হ'ল ভাতৰ লগতে একেবাৰে শাহুৱেকৰ বাবে জোঁৱাইকে এইফালে হাঁহ যতনালে দোকানৰ পৰা গৈ পনীৰ আনিলেগৈ মাছ মুঠতে ক'বই নালাগে আৰু যিমান যি পাৰিছে সকলোবোৰ যেন কৰিবলৈ চেষ্টা কৰিছে তাৰপিছতে ভাত পানীও খাই হ'ল তাৰপিছতে অকণমান আবেলি হ'লত বাবলিৰ মাক যাবলৈ বুলি ওলাই মা আজি থাকক আকৌ আপুনি থাকিব বুলিহে মা আজি প্ৰথমবাৰ এনেকৈ আমাৰ ঘৰলৈ আহিছে এই আমি হ'লে আপোনাক যাবলৈ নিদিওঁ মা একো নহয় আজি যেন তেন আমাৰ ঘৰত থাকক আৰু অঁ মা থাকা আকৌ আজি তুমি আজি থাকিবা বুলিহে একো নহয় মা প্লিজ থাকা না আজি বিয়নী আজি থাকক আকৌ আমি আপুনি আজি থাকিব বুলিহে ভাবি আছিলোঁ মা আজি তোমাক ৰখামেই আমি তুমি থাকিবা বুলি জানানে ৰক্তিমে কি কৰিছে আমাৰ এই আলহীক শুবলৈ দিয়া বিচনাখন অকণমান ভাঙি আছিল খুৰা এটা একেবাৰে সি তুমি আজি থাকিবা বুলি নতুন বিচনা এখন কালি কিনি আনিছে জানানে আৰু তুমি ৰাতি গৰমত শুব নোৱাৰিবা বুলি একেবাৰে টেবুল ফেন এখনো কিনি আনি থৈছে জোঁৱাইৰে মা ইমানবোৰ যতনাইছে দেখিছানে জোঁৱাই তোমাৰ কাৰণে আজি তুমি থাকিবই লাগিব নাই নাই বাবলি পৰা হ'লে থাকিলোহেঁতেনে ইমানকৈ ৰখাইছ মোৰো যাবলৈ বেয়াই লাগিছে পিছে দেউতাৰো ঘৰত অকলে যে সেইটো কাৰণে মই দুদিনমানৰ পিছত বাৰু আকৌ আহিম এখেতৰ লগত আৰু তেতিয়া একেবাৰে থকাকৈ আহিম এখেতক ক'ম অফিচৰ পৰা ছুটি লৈ ল'বলৈ সঁচাই আজি ইয়ালৈ আহি মোৰ বৰ ভাল লাগিলে থাকিবলৈ মোৰো মন নথকা নহয় আছিল পিছে এতিয়া দেউতাৰো অফিচলৈ যাব লাগে খোৱা বোৱা কষ্ট হয় নহয় সেইটো কাৰণে আজি নাথাকোঁ বাৰু পিছত এদিন আহিম দুয়ো একেলগে আহিম তেতিয়া একেবাৰে থকাকৈ আহিম বুলি কৈ মাক নাথাকিল ঘৰলৈ উভতি আহিল বাবলি গিৰিয়েক শাহুৱেক সকলোৱে খুবেই ৰখাইছিল কিন্তু তেওঁ জোৰ কৰি ঘৰলৈ গুচি আহিল কাৰণ ঘৰত দেউতাক অকলশৰীয়া বুলি ঘৰলৈ আহি পোৱাৰ পিছতে দেউতাকে মাকক সুধিলে বাৰু দুইজনী ছোৱালী ঘৰলৈ তেনেহ'লে বিহু বুলি এপাক মৰা হ'ল হ'ব দিয়া পিছে কোৱাচোন কেনেকুৱা পালা পৰিহঁতৰ ঘৰলৈ গৈ কেনেকুৱা পালা বাবলি ঘৰলৈ গৈ কেনেকুৱা পালা বাবলি ঘৰলৈতো তোমাৰ যাবলৈ মন নাছিল এতিয়া কোৱাচোন গৈ জানো কিবা বেয়া পালা নাই আপুনি ঠিকেই কৈছিল জানেনে আচলতে মোৰহে ভুল ধাৰণা আছিল আচলতে বাবলিহঁতৰ ঘৰখন আমাৰ লগত নিমিলে বুলি মই সেইটো ঘৰলৈ যাবলৈ ইচ্ছা কৰা নাছিলোঁ কিন্তু যোৱাৰ পিছতহে বুজি পালোঁ সঁচাই ধন সম্পত্তিৰ ফালৰ পৰা আমাৰ লগত মিল নাথাকিব পাৰে কিন্তু ব্যৱহাৰ পাতি আলহীক কৰা সেৱা শুশ্ৰূষা মৰম স্নেহ আদৰ এইবোৰ আচলতে কোনো তুলনা নাই বহুত বেছি ভাল আচলতে তেওঁলোক সঁচাই ভুল ধাৰণা এটা লৈ আছিলোঁ মই এই দুখীয়া মানুহৰ ঘৰলৈ গ'লে ভাল নালাগিব তেওঁলোকৰ লগত কথা বতৰা নিমিলিব ইটো সিটো এতিয়াহে বুজি পালোঁ সঁচাই আপুনি ঠিকেই কৈছিল মানুহৰ গুণবোৰহে আচল ধন সম্পত্তিনো কি আজি আছে কাইলৈ নাই সঁচাই বাবলিহঁতৰ ঘৰখনলৈ গৈ এই কথাটো মই একেবাৰে উপলব্ধি কৰি আহিছোঁ গৈ পোৱাৰ লগে লগে যিহে আদৰ কি ক'ম মুঠতে আপোনাক ৰক্তিমৰ কথাটো ক'বই নালাগে মই থাকিম বুলি বোলে নতুন বিচনা টেবুল ফেন সকলো যতনাই থৈছিল আনকি মই যাম বুলি অফিচৰ পৰা জোৰ জবৰদস্তি ছুটিও ল'লে জানেনে সি কামলৈ নগ'লে আজি বৰ ভাল লাগিল পিছে কালি পৰিহঁতৰ ঘৰলৈ গৈহে কাকোৱে ভালকৈ লগেই নাপালোঁ কেৱল পৰীক্ষা পালোঁ বিয়নীও মই যোৱাৰ পিছতেই ওলাই গ'ল কিটি পাৰ্টি এটা আছে বুলি জোঁৱাইৰো অফিচত কাম আছে বুলি ঘৰলৈ মই থকা অৱস্থাত নাহিলেই গতিকে সঁচা কথা ক'বলৈ গ'লে পৰিহঁতৰ ঘৰখনলৈ যোৱাতকৈ বাবলিহঁতৰ ঘৰলৈ গৈহে মোৰ আটাইতকৈ বেছি প্ৰথম অৱস্থাত বাবলি আৰু পৰি মাকৰ বাবলিহঁতৰ ঘৰলৈ যাবলৈ একেবাৰে মন নাছিল কাৰণ তেওঁলোক দুখীয়া বুলি কিন্তু তেওঁলোকৰ ঘৰলৈ এবাৰ যোৱাৰ পিছত তেওঁলোকে কৰা আদৰ সাদৰ মৰম স্নেহ এইবোৰে আচলতে তেওঁৰ মন সলনি কৰি পেলালে আৰু তেওঁক বুজাই তুলিলে যে আচলতে মানুহৰ ওচৰত ধন সম্পত্তি থাকিব লাগে এটা বহল মন যিটো মনে সকলোকে সহজতে আপোন কৰি ল'ব পাৰে তেন্তে আমাৰ কাহিনীটো চাই পেলাই আপোনালোকৰ কেনেকুৱা লাগিল যদিহে ভাল পালে তেন্তে প্লিজ ভিডিঅ'টো এটা লাইক আৰু এটা কমেণ্ট কৰি দিব আৰু যদিহে আপোনালোক আমাৰ চেনেলত নতুন তেন্তে প্লিজ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব তেন্তে লগ পাম পুনৰ এটা নতুন ভিডিঅ'ৰ সৈতে তেতিয়ালৈকে বাই